নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমত মুকলি কৰিব এটা নতুন 10 টকীয়া পইচা, যিটো পইচাত ছবি থাকিব খুদাখনৰ ডক্টৰ ভূপেন হাজৰিকাৰ। তো এই পইচাটো ছেপ্টেম্বৰ মাহত মুকলি কৰিব বুলি খবৰ ওলাইছে। তো বন্ধু-বান্ধৱীসকল, এই খবৰটো কিমান দূৰনো সত্য, তো 10 টকীয়া পইচাটো আপোনালোকে ক'ত ব্যৱহাৰ কৰিব পাৰিব, ক'ত লাভ কৰিব, সেই সম্পৰ্কে মই আজি আপোনালোকক এই ভিডিঅ'টো জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ছেপ্টেম্বৰ মাহত আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব ছেপ্টেম্বৰ মাহত, আৰু ছেপ্টেম্বৰ মাহত আহি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী অনুষ্ঠান উদ্বোধন কৰিব। আমাৰ অসমত ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী অনুষ্ঠান পালন কৰিব, আৰু ছেপ্টেম্বৰ মাহত মুকলি কৰিব আহি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। তো সেই সময়তে এটা ৰিপৰ্ট চলাই পৰিছে যে এটা 10 টকীয়া পইচাখনো মুকলি কৰিব সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত। তো আমাৰ অসমৰ কোনো ব্যক্তিৰ নামত পইচা মুকলি কৰা হয়তো ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱেই প্ৰথম, হয়তো চাগে তেখেতৰ পূৰ্বে অন্য কোনো ব্যক্তিৰ নামত হয়তো চাগে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা তেনেধৰণৰ পইচা মুকলি কৰা নাই। কিন্তু ভাৰতবৰ্ষত প্ৰায় সময়ত তেনেকুৱা ধৰণৰ পইচা মুকলি কৰি থাকে। কোনো এজন ব্যক্তিৰ জন্মদিনত বা কোনো এজন ব্যক্তিয়ে যিবিলাক অৱদান আগবঢ়াই থৈ গৈছে তেখেতৰ কৃতিত, মানে তেখেতৰ স্মৰণত এনেধৰণৰ পইচা মুকলি কৰে। যেনেকৈ নেকি আজিৰ পৰা আপোনাৰ প্ৰায় আমাৰ ভাৰতৰ মানে যেতিয়া নেকি 75 years হৈছিলে স্বাধীন হোৱা, তেতিয়া 150 টকীয়া এটা মুদ্ৰা মুকলি কৰিছিলে, যিটো 150 টকীয়া মুদ্ৰাত মহাত্মা গান্ধীয়ে জঁটৰ পকাই আছিলে। তেনেকুৱা ধৰণৰ এটা আপোনাৰ পইচা মুকলি কৰিছিলে, 150 টকীয়া পইচা। ঠিক তেনেকৈ এইবাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৃতিত 10 টকীয়া পইচা এটা মুকলি কৰিছে। এতিয়া সেই পইচাবিলাক আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমাৰ হাতলৈ নাহেও। কিন্তু সেই পইচাবিলাক এইকাৰণে মুকলি কৰে কাৰণ তেখেতক সন্মান দিবৰ বাবে। ভূপেন হাজৰিকাদেৱে যিখিনি কৰি থৈ গৈছে, তেখেতৰ যিখিনি নেকি অৱদান আছে, সেই অৱদানখিনিক যাতে সন্মান দিব পাৰে, তো তাৰ কাৰণে এনেকুৱা ধৰণৰ কাৰেঞ্চিবিলাক মুকলি কৰে। কিন্তু বৰ্তমান সময়ত আমি ছ'চিয়েল মিডিয়াত তেনেকুৱা ধৰণৰ ঢেৰ কাৰেঞ্চি দেখা পাইছোঁ ভূপেন হাজৰিকাদেৱৰ, যিবিলাকত নেকি দেখা পাইছোঁ ভূপেন হাজৰিকাদেৱৰ যি নেকি প্ৰতিকৃতি সেয়া বিকৃত কৰা হৈছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে বৰ্তমান ছ'চিয়েল মিডিয়াত যিখিনি নেকি 10 টকীয়া পইচা ভাইৰেল হৈ আছে ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ নামত, তো সেইখিনি ভুৱা বুলি জনাইছে। কিন্তু মুকলি কৰিব 8 ছেপ্টেম্বৰত আহি আমাৰ অসমত। তো সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিবও নোৱাৰিব। তেখেতৰ স্মৃতিত সেই 10 টকীয়া পইচাটি মুকলি কৰিব বুলি জনাইছে। তো বন্ধু-বান্ধৱীসকল, এইটো তাৰমানে আপোনালোকৰ নজনা কথা, সৰু এটা ইনফৰমেশ্যন জনাই দিলোঁ। জানি কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ কৰাৰ ভিডিঅ' মাগিছোঁ। ধন্যবাদ। জয় অসম।